নমস্কাৰ সবাইসকল আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টিত এটা গুৰুত্বপূৰ্ণ বিষয় আৰু সেইটো হৈছে আমাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি। এই বিষয়টোৰ ওপৰত বহুদিন ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু তথাপিও যিহেতু এটা আপডেট এটা পাইছোঁ সেইটো কাৰণে ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। হয়তো আপোনালোকেও পাইছে, তথাপিও যিসকলে পোৱা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ আপডেটছবোৰ পাই থাকিম। আমাৰ যিটো নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি, এই বিষয়টো আমি শুনি আছোঁ হ'ব বুলি, আৰু আশা কৰিছোঁ সোনকালে হওক। কিন্তু শেহতীয়াকৈ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে যোৱা 5 জুনত এখন সভাত গৈছিল, আৰু সভাত তেখেতে উল্লেখ কৰা অনুসৰি বা তেখেতে কোৱা মতে এই যিটো বিষয় অৰ্থাৎ প্ৰধান শিক্ষক নিযুক্তিৰ বিষয়, আমাৰ LP স্কুলবিলাকত প্ৰধান শিক্ষক নিযুক্তিৰ বিষয়টো জুন মাহৰ শেষৰ ফালে বা জুন মাহৰ ভিতৰত নহ'লেও জুলাই মাহৰ প্ৰথম সপ্তাহতে এই যিটো প্ৰচেছ বা আৰম্ভণি, এই আৰম্ভণিটো হোৱাৰ সম্ভাৱনা আছে। আৰু যিহেতু এই বিষয়টো বা এই যিটো আমাৰ প্ৰধান শিক্ষক নিযুক্তি সম্পৰ্কীয় যিটো দাবী, এই দাবীটো বহুদিনীয়া বা এটা দীঘলীয়া সময় ধৰি এই দাবীটো উঠি আহিছে, আৰু খুব সোনকালে ইয়াৰ এটা সলিউশ্যন ওলোৱাটো অত্যন্ত দৰকাৰ, যাতে আমাৰ যিসকল ছাৰ বাইদেৱে হেড হিচাপে দায়িত্ব পালন কৰি আছে বা যিসকল যোগ্য তেওঁলোকে যাতে এটা জাষ্টিছ পায়, বা তেওঁলোকৰ পৰিশ্ৰমটো যাতে পৰিশ্ৰমৰ যাতে যিটো উচিত মূল্য তেওঁলোকে পায়, সেইটো কাৰণে এই যিটো প্ৰধান শিক্ষক নিযুক্তি এই হোৱাটো অত্যন্ত দৰকাৰী। আৰু ইতিমধ্যে হয়তো আপোনালোকে এটা ভিডিঅ' পাইছে, আমাৰ অসমৰ যি প্ৰাথমিক শিক্ষক সন্মিলনী আছে তেওঁলোকৰ এজন বিষয়ববীয়া শ্ৰদ্ধা ৰাতুল গোস্বামী ছাৰ, তো তেখেতৰ এটা ভিডিঅ' ক্লিপ হয়তো আপোনালোকে পাইছে, য'ত তেখেতে শিক্ষামন্ত্ৰী মহোদয়ে কি কথা ক'লে বা তাৰ লগতে আৰু কিছুমান শিক্ষকৰ লগত জড়িত বা আমাৰ শিক্ষকসকলৰ সমস্যাৰ লগত জড়িত বিভিন্ন তেওঁ কেইটামান কথা কৈছিল। গতিকে তাৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে আমাৰ যিটো আমাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব, আৰু আশা কৰিছোঁ এই বিষয়টো খুব সোনকালে আৰম্ভ হৈ আৰু খুব সোনকালে ইয়াৰ যিটো ইমপ্লিমেণ্টেশ্যনটো হওক, যাতে আমাৰ যিসকলে প্ৰধান শিক্ষক হিচাপে এতিয়া দায়িত্ব পালন কৰি আছে তেওঁলোকে যাতে উৎসাহ পায়, আৰু তেওঁলোকৰ যাতে যিটো আমাৰ কৰ্মস্পৃহা সেইটো বাঢ়ি যায়, আৰু এটা দীৰ্ঘদিনীয়া সমস্যা এটা সমাধান হয়। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আপডেট শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। আজিলৈ এৰিছোঁ, ধন্যবাদ।